ৰহাত নিৰ্বাচনী ঢৌ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন আজি প্ৰচাৰৰ অন্তিম দিনা ৰহা সমষ্টিত প্ৰতিটো ৰাজনৈতিক দলে নিজ নিজ শক্তি প্ৰদৰ্শন কৰিছে। ৰহা কমাৰগাঁও গাঁও পঞ্চায়তৰ বিজেপি সমৰ্থিত আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থী শ্বাহনাজ চুলতানৰ সমৰ্থনত এক বিশাল ৰেলী উলিওৱা হয়। ইয়াৰ লগতে পাখিমৰীয়া জামুগুৰি জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী অৰ্ণৱ দাসৰ সমৰ্থনত দেখিবলৈ পোৱা গৈছে এক বিশাল ৰেলী। মোৰ প্ৰচাৰটো বহুত ভাল ধৰণে চলিছে। মই আশা কৰোঁ আমাৰ সব বিজেপি দলৰে আছে। পদুম ফুলৰ ছবিত চাপ মাৰিবই চবেই আহিছে আমাৰ লগত যুঁজিবলৈ। আমি যুঁজি আমি ছাকচেছফুল হ'ম, সেইটোৱে মোৰ আশা। মই জয় হ'ম বুলি নিশ্চিত। যিমান মানুহ দেখিছোঁ মানুহে মোক মৰম দিছে আৰু আশীৰ্বাদ দিছে, মই সেইটো ভাবি আপোনাৰ মূল প্ৰতিদ্বন্দ্বী কোন আছে বিপৰীতে? আপোনাৰ মূল প্ৰতিদ্বন্দ্বী নাই বুলিয়ে মই ভাবোঁ। নায়েই নায়েই আৰু আপুনি বিপুল ভোটত জয় হ'ব বুলি বিপুল ভোটত জয় হ'ম বুলি মই নিশ্চিত। শাসকীয় দলৰ সমান্তৰালভাৱে দেওধৰ পঞ্চায়ততো যুৱ নেতা উৎপল বনিয়াৰ নেতৃত্বত কংগ্ৰেছৰ বিশাল ৰেলীৰ প্ৰচাৰে অন্তিম দিনত শক্তি প্ৰদৰ্শন কৰে। মুঠৰ ওপৰত ৰহা সমষ্টিৰ প্ৰতিটো জিলা পৰিষদ সমষ্টি, প্ৰতিটো গাঁও পঞ্চায়ত আৰু প্ৰতিটো ৱাৰ্ডতে আজি প্ৰচাৰ অন্তিম দিনত নিজ নিজ শক্তি প্ৰদৰ্শনেৰে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। ৰহাৰ পৰা সাংবাদিক নৱজ্যোতি ভূঞাৰ ৰিপৰ্টাৰ লাইভ অসম। দেওধৰ পঞ্চায়ত সম্পূৰ্ণৰূপে ৰেলী কৰিম। আমি প্ৰত্যেকটো ৱাৰ্ডে যাম। ইতিমধ্যে ৰাইজ সজাগত হৈছে আৰু আশা কৰিছোঁ এইবাৰ সম্পূৰ্ণ ৰহা সমষ্টিতে এইবাৰ যি বিজেপি যি অপসংস্কৃতি আছে, যি বিজেপিয়ে এনেই যি জয়গান গাই ফুৰে, যি আমাৰ অৰুণোদয় আঁচনি কাটিম কৰিম কিবা কিনি যিবিলাক মানুহৰ মাজত ভয় ভাবুকি সৃষ্টি কৰিছে, তাৰ পাছতো আমাৰ প্ৰত্যেকটো সুযোগতে আমাৰ অসমীয়া লোক ওলাই আহিছে, হিন্দু মুছলমানকে আদি কৰি সকলো লোক ওলাই আহিছে। আৰু তাৰ ব্যতিক্ৰম আমাৰ দেওধৰ সমষ্টি, দেওধৰতো ইতিমধ্যে কংগ্ৰেছৰ জয়গান আৰম্ভ হৈছে। কংগ্ৰেছৰ প্ৰত্যেকটো ৱাৰ্ডে আমি জিকিবলৈ চেষ্টা কৰিম। ইয়াৰ আমাৰ এপি মেম্বাৰ কাউন্সিলৰ যি সদস্য আছে দীপ্তি হাজৰিকা বনিয়ে যথেষ্ট ভোটত জয়লাভ কৰিব। আৰু তাৰ লগতে আমাৰ যি জিলা পৰিষদৰ প্ৰাৰ্থী আছে প্ৰণৱ শইকীয়া, তেখেতেও এটা বিপুল ভোটত জয়লাভ কৰাৰ সম্ভাৱনা আছে। আৰু প্ৰত্যেকটো ৱাৰ্ডে আচলতে আমি যিমান পাইছোঁ সজাগতামূলক আৰু লগতে আমাৰ কংগ্ৰেছৰ হৈ প্ৰচাৰ যি ভূমিকা সেই পালন কৰিবলৈ চেষ্টা কৰি আছোঁ। এনেকুৱা ধৰণৰ সমস্যা আছিলে ইয়াত গা কৰি উঠিছিলে, যাৰ কাৰণে এতিয়া কংগ্ৰেছমুখী হ'ব বুলি আপুনি দাবী কৰে? আপোনালোক সকলোৱে জানে ৰহা সমষ্টি বুলিলে কংগ্ৰেছ, এতিয়াও যিজন বিধায়ক আছে সেইজন আছে কংগ্ৰেছ। আৰু তেখেতে আচলতে কংগ্ৰেছৰ গাদ্দাৰীহে কৈছে। আচলতে কংগ্ৰেছৰ গাদ্দাৰী বুলি কোৱাৰ লগে লগে শশীকান্ত দাস ডাঙৰীয়া। আৰু ইতিমধ্যে ৰাইজ অৱগত হৈছে। সিদিনাখন আপোনালোক সকলোৱে গম পায়, ফুলগুৰিত হাজাৰ মানুহ, তেখেতৰ পঞ্চায়তত হাজাৰ মানুহ সমাগম হৈছে, সমগ্ৰ ৰহাৰ পৰা সমাগম হৈছে। ইয়াতো ব্যতিক্ৰম নহয়, আমাৰ ইয়াতো সম্পূৰ্ণৰূপে ৰাইজ ওলাই আহিছে। প্ৰত্যেকটো ৱাৰ্ডে মানুহ ওলাই আহিছে। ৰাইজে গম পাইছে যে গাদ্দাৰ কৰি আচলতে কোনো ধৰণৰ ভাল কাম কৰিব নোৱাৰে। ভাল কাম কৰিবলৈ হ'লে হিন্দু মুছলমান নিৰ্বিশেষে ৰাইজৰ উন্নয়নৰ কাৰণে, ৰাইজৰ কামৰ কাৰণে, যিদৰে আপোনালোক সকলোৱে গম পায় যে ৰহা সমষ্টিত কোনো ধৰণৰ হস্পিটেল নাই, ভাল এখন হস্পিটেলৰ অভাৱ, শিক্ষা খণ্ডৰ উন্নতি নহয়, আমাৰ বিজ্ঞানৰ আনকি চৰকাৰীকৰণ হোৱা নাই। তেনেকুৱা বহু সমস্যা, আচলতে সমস্যা শেষ কৰিব নোৱাৰিব। আৰু এইখন হৈছে ৰন্থলী গাঁও, য'ত উপস্থিত আছোঁ, য'ত পৰ্যটনৰ কাৰণে এটা মুখ্য ভূমিকা পালন কৰে। কিন্তু পৰ্যটন ক্ষেত্ৰত ৰহা এতিয়ালৈকে আমাৰ পৰ্যটন ক্ষেত্ৰত বিশেষ ৰন্থলী হ'ব পৰা নাই। ফুলগুৰিখন আছে, বামন গোঁসাই থান আছে, আমাৰ ৰহাতে জোঙাল বলহু আছে, বুঢ়া গোঁসাই থান আছে, সকলোবোৰ আচলতে যিমান আছে বসুন্ধৰী থানলৈকে সকলো বিখ্যাতময় এখন থানত আমি বাস কৰি আছোঁ। তথাপিও আমি ক'ৰবাত নহয় ক'ৰবাত পিছ পৰি আছোঁ। আশা কৰিছোঁ অনাগত দিনত এই সকলোবোৰ সফল হ'ব। বিশেষ শিক্ষা ক্ষেত্ৰখন একেবাৰে পিছপৰা, স্বাস্থ্যটো ক'বই নালাগে, পুতৈজনক অৱস্থাত আমি ৰহা সমষ্টিত আছোঁ। আমি আশা কৰিছোঁ অনাগত দিনত ভাল দিন আহিব। নিশ্চয় আপোনালোক সকলোৱে দেখিছে, আমাৰ প্ৰত্যেকটো ৱাৰ্ডে হৈছে। বহুতৰ ৱাৰ্ড মেম্বাৰ 50,000লৈকে দিব বিচাৰিছে, 1 লাখলৈকে দিব বিচাৰিছে। কাউন্সিলৰবিলাককো হওক বা প্ৰেচিডেণ্টকো বহুতকে আচলতে তেনেকুৱা সীমাহীন আচলতে তেনেকুৱা ক'বলৈ। আৰু বহুতৰে এইটো হৈছে। তথাপিও আমি ভাল লাগিছে যে আমাৰ কোনো ধৰণৰ ৱাৰ্ড মেম্বাৰ বা কোনো ধৰণৰ আমাৰ কাউন্সিলৰ বা আমাৰ জিলা পৰিষদৰ মেম্বাৰ বিক্ৰী হোৱা নাই। আমি তেখেত ভয় ভাবুকিত আচলতে সকলো নিয়োগন কৰি যি কংগ্ৰেছৰ যি শক্তিশালী যি ভূমিকা আছে, সেই শক্তিশালী ভূমিকা হিচাপে অৱতীৰ্ণ হৈছে। ৰিপৰ্টাৰ লাইভ।